নমস্কাৰ মই কংকনা বৰুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ 3rd year MBBS ষ্টুডেণ্ট আৰু আজি এই ভিডিঅ'টো হ'বলৈ গৈ আছে যোনে 2025ত MBBSত এটা সিট পাবলৈ সক্ষম হৈছা পোনপ্ৰথমে বহুত কংগ্ৰেচুলেশ্যন আৰু তুমি এই সিটটো ডিজাৰ্ভ কৰা তো মই জানো বহুত কষ্টৰ বিনিময়ত পাইছা এইবাৰ এক্সামটো বহুত টাফ আছিল আৰু তাৰ পিছত আহিছো ভিডিঅ'টো মই মেইনলি কাৰ কাৰণে বনাইছো আসলে এনেকুৱা যাৰ কোনো সিনিয়ৰৰ লগত বা কাৰো লগত তেনেকুৱা চিনাকি নাই এখন কলেজৰ বা কাৰো ৰিলেটিভছ নাই যোনে তোমাক গাইড কৰিব কোনো গাইডেন্স নাই জাস্ট তুমি সিট পাইছা যেনেকুৱা মই আছিলো যে কোনো আইডিয়া নাই MBBSত কি হ'বলৈ গৈ আছে তো প্ৰথমে কওঁ যে বহুতে প্ৰথমতে বুকছৰ কাৰণে ভয় খাই আছে মই কি বুকছ কিনিম কি বুকছ নিকিনিম তো প্ৰথমতে কওঁ যে তোমাৰ যদি কোনোবা সিনিয়ৰ কিবা কাৰণত চিনাকি আছে কলেজত তেতিয়াহলে সুধিলে ভাল হয় কাৰণ কি হয় সব কলেজে এটা নিজাকৈ বুক ফলো কৰে কিন্তু মই এটা কথা কওঁ যে অসমত ম্যাক্সিমাম কলেজে সেম বুকছে ফলো কৰে মই হেনেকুৱা এটা ভিডিও আনিম বাৰু আৰু অলৰেডি এভেইলেবল আছে ইউটিউবত যদি তোমালকে চোৱা তেনেকুৱা ভিডিও মোৰটো এনেকুৱা কোৱা নাই যে মোৰটোৱে চাব লাগিব তেনেকুৱা আছে ভিডিওস আৰু বাকি তোমাৰ আহিলে কলেজৰ কি হয় যেতিয়া তোমাৰ সিনিয়ৰে যিখন ফলো কৰে জুনিয়ৰেও তেনেকুৱাই ফলো কৰে তো তোমাৰ ডিসকাস কৰিবলৈ ফ্ৰেণ্ডৰ মাজত ভাল হ'ব আৰু MBBSত ডিসকাস কৰি পঢ়াটো বিশেষকৈ ফাৰ্স্ট ইয়াৰ বহুত ইম্পৰ্টেন্ট হয় হা আৰু বাকি আহিলো যোনে একদমই আইডিয়া হোৱা নাই কি কৰিব মই তেওঁলোকক ক'ব বিচাৰিছো যে MBBSৰ ফাৰ্স্ট ডে আহিয়ে ক্লাছ নহয় তুমি যদি নাজানা মই একদম নাজানা বুলি ধৰি লৈছো প্ৰথম তিনটা সাবজেক্ট থাকে আমাৰ এনাটমি ফিজিওলজি বায়োকেমিষ্ট্ৰি কিন্তু মই জানো আজিকালি একদম নাজানাকৈ কোনো ষ্টুডেন্ট নাহে মই নাজানো মই কিয় আহিছিলো মই একো নাজানিছিলো মানে ইমান মোৰ নলেজ নাছিলে যে কেনেকুৱা হ'ব কি বুকছ লম তো মই তেওঁলোকৰ কাৰণে তেনেকুৱা যদি কোনোবা আছে তেওঁলোকক কৈ আছো যে সেই তিনটা সাবজেক্টৰ তোমাৰ প্ৰথম দিনাখন আহি ক্লাছ নহয় এটা আজিকালি যেটো কাৰিকুলাম হয় তাতে ফাউন্ডেশন কোৰ্স হ'ব সো তোমাক একদম এটা ফাউন্ডেশন দিব যে MBBS কেনেকুৱা হয় কি কৰিব লাগিব তোমাৰ তাতে স্পৰ্টছ পিৰিয়ডছ থাকিব তোমাৰ ল্যাঙ্গুৱেজ থাকিব কাৰণ বহুত ষ্টুডেন্ট আহে অল ইন্ডিয়া কোটাৰ পৰা আহে বা ভাষাৰ প্ৰবলেম আহে তো তোমাৰ সেই 15 ডেজ মান তোমাৰ ল্যাঙ্গুৱেজৰ ক্লাছ থাকে বহুত কিবা থাকে তাতে তো তাতে তুমি বহুতখিনি বস্তু শিকিবলৈ পাৰিবা তো সেইখিনি সময়তে তুমি ইনাফ টাইম পাই যোৱা যে তুমি বুকস অৰ্ডাৰ কৰি বা সিনিয়ৰৰ পৰা হওক কোনোবাই সিনিয়ৰ পঢ়িবলৈ এনি দিলে বা কাৰোবাৰ পৰা কিনি ললা তুমি ইনাফ টাইম পাই যাবা সেইখিনি সময়ত কিনিবলৈ বাকি আহিছো যে প্ৰথম আহি মানে এনেকুৱা হয় যে কি লাগিব বস্তু তো এখন সব কলেজতে চোৱা এখন টেবুল চেয়াৰ এখন বিছনা মেট্ৰেছো বহুত কেখন কলেজত দিয়ে মই যিমান দূৰ জানো এটা আলমিৰা বা আলনা তেনেকুৱা ধৰণৰ বস্তুখিনি পাবা তাৰ বাহিৰে তুমি বেড কভাৰ গাৰু কভাৰ ধৰিলা টেবল কভাৰ যদি কোনোবাই যদি টেবল লগতে পোৱা আমাৰ অলপমান টাইম লাগে আমাৰ কলেজত বস্তুবোৰ পাবলৈ তেনেকুৱাকৈ তুমি যদি ইলেক্ট্ৰিক কেটেল এটা কাৰণ ম্যাক্সিমাম মানে ইলেক্ট্ৰিক কেটেল কি হয়তে লাহে ঠাণ্ডা দিন আহিব তো হেতু কাৰণে হোস্টেল এসেনশিয়ালস কিন্তু কিছুমান কলেজৰ হোস্টেলত কিতাবা ইউজ কৰিব নিদিয়ে হেতু বেলেগ কথা কিন্তু বাকি তুমি এনে কেটেল এটা ৰাখিব পাৰা বাকি আৰু বেগ ৰাখিবা তলা ৰাখিবা চাবি ৰাখিবা কিমানখিনি বেসিক্স তুমি বেগ সেইখিনি মানে যোনে হোস্টেলত যদি অলপ হলেও থাকি পাইছা যে এটা বাল্টিং এটা মগ আৰু সাবুনৰ কেছ তেনেকুৱা ধৰণৰ সৰু বস্তুবিলাক পাহৰি নাযাবা আৰু এখন ষ্টাডি যিখন বেড টেবল সেইখন আনিব পাৰা কাৰণ তুমি যদি কিবা কাৰণত টেবুলখন পাবলৈ কিমান দেৰিও হয় বাট ইউজ কৰিব পাৰিবা যদি মানে সুবিধাজনক হয় আৰু বাকি আহিলো প্ৰথমে আহি অলপমান দুখু লাগিব পাৰে নতুন পৰিবেশ যদি কাৰবাৰ হোস্টেলত থকা অভ্যাস আছে বেছি অসুবিধা নোপোৱা কিন্তু এটা বেলেগ পৰিবেশ হয় অলপমান মিলিব লাগিব এনেকুৱা নহয় যে তোমাক আহি পোৱাৰ পিছতে হোস্টেলত তোমাৰ বহুত ভাল লাগিব কাৰবাৰ বহুত ভাল লাগে কাৰবাৰ বহুত বেয়া লাগে এটো নিজৰ ওপৰত ডিপেন্ড কৰে লাহে মিলিবা পৰিবেশটোৰ লগত আৰু তাৰ পিছত তুমি যিমান পাৰা বেটচমেটছ বিলাকৰ লগত চিনাকি হ'বলৈ ট্ৰাই কৰিবা সিনিয়ৰছৰ লগতো ভালকৈ কথা পাতিবা যাতে সুবিধা হয় মানে তেওঁলোকৰ পৰা হেল্প ল'ব পাৰা কাৰণ মেডিকেল কলেজত সিনিয়ৰছে বহুত হেল্প কৰে তোমাৰ প্ৰেক্টিকেলৰ পৰা ধৰি তোমাৰ থিওৰি এক্সামত কি ইম্পৰ্টেন্ট হয় সকলোখিনি তেওঁলোকে তোমাৰ হাতত হাত ধৰি তুমি তেওঁলোকৰ পিছে যাব লাগিব আৰু বাকি থাকিলে তোমাৰ বেটচমেটছৰ লগত মই এটা কথাই কম যে মই বিশেষকৈ মোৰ কোনো আইডিয়া নাছিলে যদি কাৰোবাৰ আইডিয়া আছে যে কেনেকৈ পঢ়িব লাগে কি কৰিব লাগে তেতিয়াহলে তুমি অকলে পঢ়া হা কিন্তু তুমি যদি একদমই আইডিয়া নাই মই লাহেকৈ কম যে তোমালকে গ্ৰুপ ষ্টাডি লৈ শিফট হৈ যোৱা মই ফাৰ্স্ট ইয়াৰ এতিয়া লাহে কমকৈ গ্ৰুপ ষ্টাডি কৰা হৈছো কিন্তু যেতিয়া ফাৰ্স্ট ইয়াৰত আছিল মই বহুত গ্ৰুপ ষ্টাডি মই প্ৰত্যেকটো এক্সাম গ্ৰুপ ষ্টাডিত মানে পাস কৰিছো আৰু MBBSৰ প্ৰথমতে আহি তোমালকে আচৰিত হবা কিন্তু মই এটা কথা ক'ব যে MBBSৰ বহুত ফেল কৰে ফেল কৰাটো বহুত কমন হয় মানে তুমি ইন্টাৰনেল ফাৰ্স্ট ইন্টাৰনেলটো ধাৰাধাৰ ফেল কৰে বহুতে নিটত 600 পাই আহে 550 পাই আহে 400 পাই আহে 450 পাই আহে ডিপেন্ড নকৰে তোমাৰ
ধাৰাধৰ ফেইল কৰে ফাৰ্ষ্ট ইণ্টাৰনেলত। কাৰণ কি হয় জানা, পঢ়িব কেনেকৈ লাগে বহুত ষ্টুডেণ্টে সেইটোৱে গম নাপায়। আৰু সেইটো তোমাৰ কি হয়, গ্ৰুপ ষ্টাডি কৰিলে সেই আইডিয়াটো হয়। কাৰণ কোনোবাই কিবা এটা জানে, কোনোবাই কিবা এটা জানে, কোনোবাই এজনী বাৰ লগত ভাল, তো সেই বাজনীয়ে তোমাক অলপমান শিকাই দিলে, কোনোবা এজনী বাই কিবা এটা ক'লে, গোটেই গ্ৰুপটোত যেতিয়া পঢ়িবা তুমি গম পাবা পঢ়িব কেনেকৈ লাগে। কাৰণ পঢ়িব কেনেকৈ লাগে ন, MBBSত সেইটো জানি থাকোঁতে তোমাৰ ফাৰ্ষ্ট ইয়েৰটো ওলাই যায়। তো মই এটা কথাই ৰিকমেণ্ড কৰিম, যদি তোমাৰ কোনো গাইডেঞ্চ নাই তো তুমি গ্ৰুপ ষ্টাডি কৰা। আৰু যাৰ গ্ৰুপ ষ্টাডি নহয়, অলপমান বেটছমেট বা চিনিয়ৰ্ছৰ পৰা অলপ হেল্প ল'বা, যে কেনেকৈ পঢ়িব লাগে সেইটো জানি ল'বা। বাকী আৰু তেনেকুৱাকৈ বহুত সৰু সুৰা কথা পাতি থাকিম মাজে মাজে। আজি ইমানখিনিতে ৰাখি দিওঁ নে কি কোৱা? আৰু আজি ভিডিঅ'টো মোৰ বহুত মানে একদম ভাৰ্জন আছিলে না, মানে কিবা মই বহুত ভালকৈ কথা কৈছোঁ। মানে কেতিয়াবা কি হয়, এটা ভিডিঅ'কে বাৰে বাৰে ৰেকৰ্ড কৰিবলগীয়া হয়। কিন্তু আজি মই এনেকুৱা কথা পাতিছোঁ যে মোৰ সন্মুখত সঁচাকৈ মোৰ ভণ্টি বা এটা ভাইটি বহি আছে, যাৰ লগত মই মোৰ মনৰ কথাখিনি পাতিছোঁ। গতিকে মোৰ বহুত ভাৰ্জন আছিলে, মাজতে বহুত হৈ গৈছে। কিন্তু মই ভাবিছোঁ যে তোমালোকে ভিডিঅ'টো ভাল পাবা, কাৰণ কেতিয়াবা ভাৰ্জনটো ভিডিঅ'বোৰ থাকিব লাগে। আৰু মোৰ মেক্সিমাম ভিডিঅ' তোমালোকে জানাই যে ভাৰ্জনত থাকে, কাৰণ মই এডিট কৰিব নাজানো, সেইটো বেলেগ কথা। বাকী আজিলৈ আহিছোঁ, বাই।